নাইচ টু চি ইউ। সোনকালে মনত পৰিলে ঘৰলৈ। কি খবৰ? কেনে আছা? মজ্জা মজ্জা, বেঙেনা ভজা। কি আনিছা দিয়া? ৱাও, ককায়ে দেখোন বিৰাট ধুনীয়া ৰাইম বনাই দিলা। চেনাই চিনিমাই খাই খাই দেখোন শকত শকত হৈ আহিলা। কি খোৱালে ইমানকে? তাত আমি বহুত ফূৰ্তি কৰিলো, বহুত বস্তু খালো, বহুত জেগাত গলো, ফুৰিলো। মই ঢেৰ ভিডিঅ' বনাই আনিছো নহয় ককা, তোমাক পাছত দেখুৱাম দেই। আইঔ বেঙেনা গুটি, এইবাৰহে মজা লাগিব। যোৱা যোৱা, কাপোৰ কানি সলাই লোৱাগে। আৰু মই তাত কি কি খেলিলো, ক'ত ক'ত গলো, সেইখিনি চব কথা কম দেই তোমাক। আইঔ মোৰ পোনা কণটো, যোৱা কাপোৰখিনি সলাই ল'বাগে গৈ। তাৰ পাছতে শুনিম ক দেবা। মাৰে ক'ত থাকি আহিলে? আহি আছে মায়ে, মায়ে লাহে লাহে আহি আছে খোজকাঢ়ি খোজকাঢ়ি। আমি দুটা দৌৰি দৌৰি আহিলো আকৌ, সেইকাৰণে সোনকালে পালোহি। আচ্ছা, বঢ়িয়া বঢ়িয়া। যোৱা তেন্তে। ভাগৰ লাগি গৈছে কিয়, সিহঁতৰ লগত একদম যি স্পীডত আহিছে এইকেইটা। পালিহি পালিহি নে? সি গ'লেই ভাত পানী খাই লৈ। মই খোৱা নাই, বনাই থৈ ঢাকি থৈ গৈছে এইবিলাক। এইবিলাক মই নাই খোৱা। ভালেই কৰিলি আহিলি, গৰম গৰম লাল চাহ পানী দিবিচোন। অঁ, ময়ো খাব লাগিব পাই, একদম মাথাটো টিং টিঙাই আহিছে গোটেইখন। পাকঘৰত সোমালেহে গম পাম আৰু মতা মানুহে বনোৱা গোটেইখন পাকঘৰ যে খিচি মিচি কৰি থৈছে গোটেইখন। জানো দেই, এসোপা দিছে আৰু খাইছো। কোনোবা এখন ভাজি সিজিছে, কোনোবা নিসিজিছে। সেই এনেকেই খাই জীয়াই আছো আৰু। যাচোন, লাল চাহকে ভালকে খাবলৈ পোৱা নাই। চাহ বনাবলৈ তিতা গোটেইখন। ভালকে এবাটি বাকি আনিবি যা, খাই দিওঁ খচ খচ। অ' ল'ৰা ছোৱালী, বৈ বৈ বৈ, কাপোৰ কানি সলাবি বৈ, অকণ ফ্ৰেছ হৈ লৈ গাটোকে ধুই দিবি, ভাল লাগিব। মই গা পা ধুই লৈ লাল চাহখন বনাই খাই লওঁ ৰ, তাৰপাছতে দেখা যাব কি কৰা হ'ব। হওক বাৰু, গালি খাম বুলি সেই গোটেইখন চাফা কৰি থৈ গৈছে। এদিন চাগে পুৰা খচিলে, সেইকাৰণে আজি পুৰা চাফা। ভাল লাগে বাৰু এনেকে মতা মানুহে চাফা কৰি থৈ গ'লে মানে। নহ'লে আইঅ সোমাই যদি গোটেই গোহালি নিচিনাকে খচি থোৱা হয় আৰু এখন পাকঘৰত কি সোমাবি আৰু। মোৰ যে বৰ সেই ঘিণ লাগে লোকে সোমাবলৈ। এনেকে চাফাকে থ'লে একো নাই বাৰু, এনেকে থ'লে ভালে লাগে বাৰু। জানিছে আৰু মানুহটোৱে লাহে লাহে। লাল চাহ এবাটিমান খাইহে লওঁ, তাৰ পাছতে দেখা যাব যি হ'ব। চাহ বনোৱা চচপেনটো ক'ত থ'লে আকৌ, এইটোকে বিচাৰি পোৱা নাই নে ফুৰাম। এইটোতে ভৰাই থৈছে হপায় গোটেইবোৰ বাচন বৰ্তন, এটা দেখি পোৱা নাই। আইঅ ক'ৰবাত দুদিনমান ওলাই যাবহে লাগে থাকিবলৈ, বস্তুবোৰ নিজৰ নিজৰ জেগাত নাথাকে আৰু বিচাৰি ঘৰত মাতিয়াই ফুৰিব লাগে গোটেইখন। দেই লাল চাহ ধৰক, ইমান গৰম। যা, লগত কি আনিছ মাৰি দিওঁ খচ খচকে লৈ আনগে। মই যে গাখীৰ চাহে খাম দেই, এইবোৰ লাল চাহ চাল চাহ খাই থাকিবলৈ নাই। বনাই থৈ আহিছোঁ, আপুনি আকৌ গাখীৰ চাহ নাখাওঁ বুলি ক'লে। এই লগত আনিছোঁ এইবিলাক কিবা কিবি মিঠাই, জানিবোৰ কি কিনো নামত নাজানো দেই মই। এই খাব নে কি, গোটেইবোৰ মিঠা আকৌ। ঐ মিঠা হলে নেখাওঁ মই। অলপ লালমোহন আনিছ যদি লৈ আহ এটা। অঁ, সেইটোকে খাব পাৰিব আৰু। আনোগে মই ৰ'ব, মোৰ চাহ কাপোৰ ইয়ালৈকে লৈ আনো, বাহিৰত বহিয়ে খাওঁ। ঐ নবৌ, ঘৰৰ পৰা কাহানি আহিলে ঐ, বহুত দিন থাকিলেগে আকৌ। ৰমেন দেখোন, আহা আহা, ভালেই কৰিলা, ভাল সময়তে ওলালাহি। আমি চাহ খাব লৈছিলোলৈকে দেউতাক দিলোঁ লাল চাহ। মই গাখীৰ চাহ বাকিয়ে থৈছোঁ, আহা তোমালৈও লৈ আনোগে। বহাহি আহা। আইঅ, এইখন মোক কপালে নে চোতালে হয়, আহি যে চাহৰ জুতি ল'বলৈ পালো। কিখন আনি দিওঁ ৰ'বা, বহিবা। নেলাগে নেলাগে, বহিব জানিলে এইবিলাক মাটিয়ে পিৰা, খাব জানিলে বোলে ধানেই চিৰা। সেইটো কাৰণে বাদ দিয়ক, বহি দিম এইখিতে লেপেটিকাৰি। আপুনি লৈ আনক, কি কি আনিছে, বজাই দিওঁ গোটেইবোৰ। হয়তোন, আমি আগতে কত ধূলিয়ে বালিয়ে পৰি পৰি খাই বৈ ডাঙৰ হলোহি। আজিকালিহে চকী টেবুলত নবহিলে সিহঁতৰ টিকাত খজতিয়ে নমৰে। আমি কিমান বহিলো মাটিয়ে বালিয়ে। মই চাহ লৈ আহোঁ ৰ'বা। হয় হয় দেই লাইটি, এইবিলাক আজিকালি ল'ৰা ছোৱালীবিলাকে নুবুজে। আমাৰ একো নাই, চলি যায় আৰু। একদম চামৰা টান হৈ গ'লতো পুৰা, গড়ৰ নিচিনাকে। যে আপোনাৰ এতিয়াহে জিঅ'টো আহিব যেন পাইছোঁ। এইকেইদিন হেঁপাহ পলোৱা চাগে চাহ তাহ খাবলৈ পোৱা নাই। ভাল কথা কৈছ। গাহৰিক দানা দিয়া নিচিনাকে বনাই দিছে আৰু পকতীয়া পকতীয়া, আধা খাইছো আধা পেলাইছো। পেটেই ভৰা নাই মোৰ এইকেইদিন। চাচোন বাৰু, তাত অকমান মাংস আহিছিলেহে, শুকাই নাইকিয়াই হলো ক। বহ বহ, চাহ আনিব, চাহ খাবি। নহলে যা, ভিতৰলৈকে যাগে, ভিতৰতে বহি চাহ খাবি। এইকেইটাও আহিলে নহয়, উৎপাত কৰি আছে। একদম ধৰ ধৰ মাৰ মাৰ কৰি আছে। এতিয়াহে ঘৰটো ঘৰ ঘৰ লাগিছে। ভিতৰলৈকে যাগে যা, তাতে খাগে। মই ৰ'দ লৈ লওঁ অকমান। সেইটোকে কওঁ বুজিছে, এহঁতৰ লগতো বহুত দিন কথাও পতা নাই, সিহঁতৰ ভিতৰলৈকে যাওঁগে। ঐ ছোৱালী বোলো, চাহ খাবি নেকি তই? অকমান লৈ আহিবা আকৌ, ময়ো খাম। না, মোক আকৌ বৰফিকেইটা খাবলৈ নিদিবা আকৌ, বাই। কাইটিহঁত কেনে খবৰ? মামায়ে ঘৰত পুৰা খাই খাই শকত হৈ আহিলা দেখোন। ৰমেন দাই দেখোন, আহক আহক, বহক। ঐ মা, ৰমেন দাই আহিছে, ৰমেন দাইলৈ চাহ লৈ আনিবা, খাব। আপোনাৰ কাৰণে সুধচোন, খাই নেকি চাহ? দন্দুৱা, তই খাবি নেকি? নাখাওঁ মই চাহ, পাইছো বা। পিছে কোৱা, কি কি কৰিলা, ক'ত ক'ত গলা, কি খালা, কাৰ লগত কাজিয়া লাগিলা, ক'ত হাগিলা, ক'ত পাতিলা, কি কি কৰিলা, এফালৰ পৰা গাই যোৱা। আইঅ, বৰ বেয়াকে দি দিলে দেখোন, ডেঞ্জাৰাছ কথা কয় দেই আপুনি আজিকালি।
তোমালোকৰ লগত থাকিয়েইতো শিকিছো সংগ দুখ পৰিছে সংগ দুখ আমি নাই একেবাৰে ইয়াত এইকেইদিন এনেকৈ নক'ব পাই মেম্বাৰ মই বহুত ভিডিঅ' বনাই আনিছোঁ ফটো মাৰি আনিছোঁ বহুত ৰিলছ বনালোঁ আপুনি চাব নেকি তাৰ অকল সেইখিনি কথাকে চবৰ আগতে গাই থাকিবি ৰিলছ বনালোঁ এটা ৰিলছতো মোক নাচিবলৈ নিদিলি কথা ক'বলৈ আহিছ যা নেচাই এতিয়া সেইবিলাক বেলেগক দেখাই থাকিবি যে দেখা তই বেছি কৰ অকণমান তাতো এনেকৈ পেটেকে লাগি আছিলে মোৰ লগত তই ঘৰত আহিও পেটেকে লাগি থাকিবলৈ আহিছ চাবি আকৌ এইটো ঘৰ হয় আকৌ একদম পূৰা দি দিম আকৌ মই ভয় নকৰোঁ আকৌ খাওঁলো আৰু পপাই মোকে ভাল পায় আকৌ তোতকৈ বেছিকৈ আইঔ তোমালোক দুটা কি তাতো এনেকে লাগি আছিলা নেকি ঘোঁৰা যুদ্ধ লৰমেণ্ডাইলৈকে এইলৈকে মোৰ লগত তাতো লাগি আছেগে মামাৰ ঘৰলৈকে অকণ মান সন্মান নাই একদম লাজ বুলি কোৱা বস্তুটো ইয়াতে থৈ গৈছিলে সি একেবাৰে ইমান কৈছোঁ নেলাগিবি লোকৰ ঘৰত আছো নাই সি মোৰ কথা নুশুনে তাতো কাজিয়া ঘৰত আহিও কাজিয়া এই সুখ শান্তি জীৱনত নাইকিয়া হৈছে মোৰ হয়নে তই মোক বিচাৰিছে পতামবোৰ এনে গান থাকিবি আকৌ কৈছোঁ কিন্তু ৰাম নকবা বুজিছানে এইকেইটা ইয়াত যেনেকৈ লাগি থাকে তাতো তেনেকৈ লাগি আছেগে আৰু এই বোলো ৰং কৰি চুলিকেইডাল অকণমান বেলেগ কৰি নিওঁ এই ৰং কৰি আনিছিলোঁ এইকেইটাই দেখিছোঁ এইকেইডালো পকাবগে আৰু মোৰ ভাগৰ পিছে ৰমেন চাহ এইকেইটা থলোঁ দেই খাবা নব থক চলি এই মিঠাইখিনি লৈ আহিছোঁ না কি আনিছিলি তোক মই এনা মিঠাই একো খাবলৈ নিদিওঁ বাকীখিনি তুমি লৈ আনা এইকেইটা নিওঁতে ভাগৰ লাগিলেই আইও নবৈ ইমানবোৰ কেনেকে সোমোৱাম হয় পেটত একো নহয় খাই দিবা চবৰে এখন চলি ককা লালমোহন খাম কৈছে দি থৈগে যা ৰমেন খোৱাচোন চাহ মই আনোগে ভিতৰৰ পৰা মোলে তহঁতি ময়ে ককাক দি থৈ লালমোহন একদম ভেৰাইটি উলিয়াই দিলা কিন্তু মিঠাই এইটো আকৌ কেনেকুৱা একদম ৰঙিলি পমিলি জেলেপি দেখোন ৰমেন দা এই মামাহঁতৰ ঘৰৰ পৰা আহোঁতেলৈকে দোকান এখনত বনাই আছিলে ইমান ধুনীয়াকৈ বনাই আছে একদম ৰঙা নীলা ইমান ভাল লাগিলে দেখি মই বোলো মাক ক'লো মই লৈ যামেই বোলো ঘৰলৈ খাবলৈ প্ৰথম মইহে দেখিছিলোঁ কিবা তুমিতো মায়ে আনিছে ন এতিয়া খামতো আমি ন দেৰি নকৰিবা তেতিয়াহ'লে 1 2 মাতিবলৈও ভয় নাই বাপেকটো যিহে পগলা নিচিনাকে থাকে ভয় লাগে লোকেন ভাষা পাতি চেংগুটি ঘৰত আছে নাই এই নকবিয়া পাপাই মোক কাণত ধৰি থাকিবলৈ কৈছে কিবা কৰিলি তাৰমানে টিভি ৰিমটটো ভাঙি পেলালো ভাল কৰিলি শান্তি নাই আৰু দেই মই বোলো সেই তাক মাতো ক'ৰবাত অকণমান যাওঁ এতিয়া সেই বাপেকৰ সেই ৰিমটটো ভাঙি এতিয়া কাণত ধৰি আছে এইটো কেনেকে লৈ যাওঁ বাৰু তই কিবা এটা কৰ না এনেকে আমনি লাগিছে কিমান থাকিম বাৰু 1 ঘণ্টামান হৈ গ'ল এনেকে কাণত ধৰি থকা পাপা ক'ত আছে ভিতৰতে আছে জানা তই কিবা এটা কগে পাপা মোৰ শান্তি নহ'লা ভীম বতা ক'পা টপ কিলিহি আহি আপোনালোকৰ ঘৰলৈকে আহিছিলে কিবা ইয়াতে কাণত ধৰা থৈ দিছে কি কৰিলে ই অলগদ্ধটোৱে গোটেই টিভি ৰিমটটো ভাঙি পখি কৰিলেও বোলো গৈ পালো বুলিহে গৈ সুধিছো বোলো কি কৈছ বোলে অপাৰেশ্যন কৈছে মাক মুৰাটো কৈছে সি মই কি জানো কিবা আমাৰ স্কুলত মাষ্টৰে শিকাইছিলে আকৌ অপাৰেশ্যন কৰিবলৈ সেইকাৰণে মই একো বস্তু বিচাৰি নাপাই ৰিমটটোকে কৰিছিলোঁ মোৰ দুখ নেকি কিবা পেকাই নাথাকিবি কিন্তু বৰ্তা মই ইয়াত আমাৰ ঘৰলৈ নিবলৈহে আহিছিলোঁ মই বোলো সেই মামাৰ ঘৰৰ পৰা আহোঁতে মই বহুত মিঠাই লৈ আনিছিলোঁ ইয়ালৈ লৈ আনিছিলোঁ বোলো লৈ যাওঁ তাক খাবলৈ জেলেপি আনিছো নাই জেলেপি তহঁতৰ সেইফালে আকৌ বেলেগ মজা জেলেপি পায় আকৌ আগতে বাপেৰ লগত যাওঁতে খাই পাইছো নহয় যদি আনিছ মোলৈ পলিথিনতে কেইখনমান ভৰাই দি পঠিয়াবি দেই ইয়াৰ হাততে ল'ৰা তই যা এনেকে কাণত ধৰি থাকিব নালাগে হৈ গ'ল আৰু তোৰ শাস্তি সম্পূৰ্ণ তই যা ইয়াৰ লগত খালি মোলৈ আকৌ পলিথিনত 4খনমান দিবি দেই জেলেপি পোনে হ'ব পৰা নাই ইমান দেৰি কোজা হৈ আছো মই কাণত ধৰি নেকি ছোৱালী বই নহ'লে খাবি আকৌ তই বল একো নাই ভাল লৈছে দেখিবলৈ আমাৰ এডত যে দিয়ে যে সেইজনী কোজাকে ঘূৰি ফুৰে যে মথুৱাই নে কি যদি সেইজনী লিখা লাগিছে একদম এতিয়া বই তই পাই যাবি আকৌ মোক এনেকে জোকাৰি থকা সেইকাৰণে থাকিবি আকৌ বচাই আনিছে আকৌ তোৰ বাপে হওক দে এনেকে লোকৰ পৰাই যদি এনেকে 1-2খন মিঠাই খাই থাকিবলৈ পাওঁ মনটো এনেই ভাল লাগে পইচাকেইটাও বাচি যাব কিবা এটা খোৱাও হ'ব পিতাইটোহে জানে আৰু ঘৰতনো আছেই নে নাই নে পিতাই তই শুলি নে কিনো শুলো মই এতিয়া চিঞৰ বাখৰ কৰি নাথাকিবি দেখত যা মাতিবও নোৱাৰি সিহঁতক পিতাই ভাগৰ জেলেপিটো মই খাই থৈ দিম কেতিয়াবা আহিব একদম লোভৰ পানী পৰিয়ে আছে নহয় মোক
ইছ হেৰি ভাত খাব হ'ল নাহে কেলে কাক ডিঙি মেলি কণা মচৰিটো নিচিনাকে চাই আছে ৰবাচোন মই একদম বিশেষ কাম এটা মানুহ এটাক চাই আছো ৰবা অলপ পাছত গৈ আছো মোৰ ভোক লাগিছে সোমোৱাই ল তই কিমান দেৰি বা কৰিব ভোকো লাগিছে ভাতটোকে খাই লওঁগে নেকি তাৰপা খাম মোলৈ বাৰু গৈ আছো মই এতিয়া দেখিছা মই খাওঁ বুলি কোৱা দেখি থাকিব পৰা নাই লোভত মাংস বনাইছো যে একদম থাকিব পৰা নাই ইমান লোভীয়া ঐ মানুহটো বুঢ়াই হ'বহি হ'ল আৰু লোভটো নগ'ল আৰু খাই লওঁগে বুজিছ নাই ভালকে নকচি মাংসই ভাতটো তাৰ পাছতে জেলেপি খাম আৰু নহ'লে ই আহি পোৱালৈকে আমাৰ চেং আহি পোৱালৈকে নেপামেও ভাল মাংস মাকে চব তাকে দি দিব খাই লওঁগে সোনকালে